ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৰ্ধ অচেতন অৱস্থাত উদ্ধাৰ যুৱক। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে অৰ্ধ অচেতন অৱস্থাত ৰঙিয়াৰ এগৰাকী সাংবাদিকে প্ৰত্যক্ষ কৰিলে লোকজনক। সাংবাদিক ইনামুল ইছলামে শুশ্ৰূষা কৰি কাপোৰ খাদ্য যোগান ধৰি সুস্থ কৰি তুলিলে ধেমাজি জিলাৰ গোগামুখৰ ধনীৰাম ফুকনক। আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰি লোকজনক কোনো লোকে নিচাজাতীয় দ্ৰব্য খুৱাইছে বুলি সন্দেহ প্ৰকাশ কৰে। ধেমাজি গোগামুখৰ ধনীৰাম ফুকনে মুম্বাইলৈ ৰেলেৰে গৈ থকা অৱস্থাত কোনো দুষ্ট চক্ৰই নিচাজাতীয় দ্ৰব্য খুৱাই লুটপাট চলোৱাৰ সন্দেহ। পিছত ৰঙিয়া আৰক্ষীয়ে লোকজনক ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে। নিউজ ডেস্ক AIN লাইভ। ধনীৰাম ফুকন, ক'ত ঘৰ? মহৰী কেম্প তৰাজন চাপৰি, জিলা জিলা ধেমাজি। কিহত আহিছিলা? ট্ৰেইনত বেগবিলাক কৈ বেগবিলাক গৈছোঁ, উঠিছোঁ, কি কয় ফটকৈ পাই যাওঁ ক'ত পৰিছা ক'ত? পঢ়াটো পুখুৰীতে কিবা যেনেকৈ ফুৰিবলৈ লৈছে। বেগ পইচা পাতি কৈ বেগকেইটা গাড়ীতে গুচি গ'ল। ট্ৰেইনত? সেই যোনখন গাড়ীত গৈছিলোঁ, ট্ৰেইনখনত? ট্ৰেইনখন এই হেৰিয়ত কিবা হয়। মুম্বাই যাবলৈ তিনিজন আছিল। আছিল সিহঁত কৈ সিহঁতি পুলিচে এজনক পিকলি বুলি কৈছে। তাৰপিছত এজন যাতে আছিলে সৰু সৰু পোৱালি দুটা লৈ গৈছিলোঁ, সৰু পোৱালি লৈ গৈছিলোঁ, এটা পোৱালি মানে মাক নাই যে এনে বাপেকে পোৱালি লৈ গৈছিলে। কি সন্ধান মানে তেখেতে কিবা নিচাযুক্ত বস্তু খাই পেলাই ৰাস্তাত পৰি আছিলে। আমাক তেনেকৈ জনাই পেলাই আমি আহোঁ, আহি পেলাই তেখেতক উদ্ধাৰ কৰোঁ। এতিয়া চেঞ্চটো তেখেতৰ আহিছে, মালিকে খুৱাই দিলোঁ, চাহ খুৱাই পেলাই এতিয়া চেঞ্চটো আহিছে। আৰু তেখেতৰ নামটো হৈছে আপোনাৰ ধনীৰাম ফুকন। তেখেত তৰাজনৰ পৰা আহিছিলে ধেমাজি। আমি এতিয়া আমি ধেমাজিত তেখেতৰ কথা আৰু তেখেতৰ ঘৰৰ মানুহৰ লগত আমি কথা পাতিছোঁ, তেখেতক যাব দিছোঁ ঘৰলৈ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।